এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰত্যেক দিনৰ গুৰুত্বপূৰ্ণ খবৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে পৰম্পৰাগত সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব বটদ্ৰৱাত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে প্ৰশাসনৰ জাননী। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ২৬ৰ নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে সম্পূৰ্ণ এজেপি বিপিএফৰ মিত্ৰতা, কোনো সমষ্টিতে নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কমলাক্ষদেৱ পুৰকায়স্থ বসন্ত দাস আৰু শশীকান্ত দাসে যোগদান কৰিলে বিজেপিত। বিজেপিত যোগদান কৰা সকলোকে আদৰণি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে AIUDFৰ পৰা পদত্যাগ কৰিম উদ্দিন ভৰভূঞাৰ। আজি ভাৰতীয় জনতা পাৰ্টিত আমাৰ সন্মানীয় বিধায়ক বসন্ত দাস, কমলাক্ষ পুৰকায়স্থ আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোৱা এটা দুটা বছৰৰ পৰা তেওঁলোকে আমাৰ চৰকাৰখনক সমৰ্থন কৰি আছিলে বিধানসভাৰ মজিয়াত। আজি তেখেতসকলে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তেওঁলোকক দললৈ আদৰণি জনায়। ময়ো তিনিওগৰাকী বিধায়ককে ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ আদৰণি জনাইছোঁ। ইয়াৰ লগতে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ আৰু যুৱ নেতা পাৰ্শ্ব বব কলিতায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু বিগত নিৰ্বাচনত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলপুৰ সমষ্টিত কংকন নাথেও আমাৰ দলত আজি যোগদান কৰে। সকলোকে মই আদৰণি জনাইছোঁ। লগতে সংবাদ মাধ্যমক মই এই বিষয়ে জনাব খুজিছোঁ যে যোৱাকালি আমাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু এজিপি আৰু বিপিএফৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুয়োটা ৰাজনৈতিক দলৰে আৰু বিজেপিৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে। সম্পূৰ্ণ চিট বাই চিট আমাৰ এলায়েন্স হৈ গৈছে। মিত্ৰতাৰ দিশত আমাৰ বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই। মাত্ৰ নতুন দিল্লীৰ পৰা অনুমোদন পালেই আমি বিজেপি আনুষ্ঠানিকভাৱে ইয়াক ঘোষণা কৰিব পাৰিব। এজিপি আৰু বিপিএফ দলে কোৱাত কোনো আপত্তি নাই, কাৰণ তেওঁলোকে যিহেতু তেওঁলোকৰ নেতৃত্ব অসমতে থাকে। ডিটেইলছ তেওঁলোকে মোটামুটি আপোনালোকক কিছু কথা তেওঁলোকে সময় সুবিধা লৈ ক'ব পাৰিব। কিন্তু মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে চিটবিলাকৰ নাম এতিয়া ক'ব নালাগে, যেতিয়ালৈকে নেকি আমি দিল্লীৰ পৰা অনুমোদন নাপাওঁ। এনেই মোটামুটি কোৱাত কোনো আপত্তি নাই।